Good morning everyone. আজি আমি গৈ আছো এনে এজন মেধাসম্পন্ন ছাত্ৰক লগ ধৰিবলৈ যিজন ছাত্ৰই ভিতৰৰ অঞ্চলৰ পৰা সুখ্যাতিৰে কটন বিশ্ববিদ্যালয়ত স্থান পাবলৈ সক্ষম হৈছে গতিকে ভিডিঅটো শেষলৈকে চাই থাকক আৰু তেওঁ কেনেকৈনো ইমান ধুনীয়া এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু যাত্ৰাৰ বাটত কিছুমান প্ৰাকৃতিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে উপভোগ কৰি যাওক বাটতে আমি ইমান ধুনীয়া এটা প্লেচ পালোঁ যে আপোনালোকক নেদেখাই নোৱাৰিলোঁ মানে ভিডিঅ'টো আপোনালোকে চাই থাকক ফাইনেলি আহি পালোঁ মেধাৱী ছাত্ৰজনৰ ঘৰ আৰু এইজনে সেইজন ছাত্ৰ যিজনে লখিমপুৰৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা সুখ্যাতি অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ত স্থান পাবলৈ সক্ষম হৈছে আৰু মোৰ লগৰজনে তেওঁৰ পৰিচয় দাঙি ধৰিছে তোমাৰ হাই স্কুল ক'ত আছিলে হাই স্কুলখনৰ নাম কি মানে মই লখিমপুৰ টাউন হাইস্কুলৰ পৰা মেট্ৰিক দিছিলা মেট্ৰিকৰ তোমাৰ পাৰ্চেণ্ট কিমান আছিলে মেট্ৰিকত 92% হয় 92 আছিলে মেট্ৰিকত 92% আছিলে তাৰপিছত তোমাৰ হাই ছেকেণ্ডেৰী ক'ত কৰিছিলা কমপ্লিট কৰিলা ব্ৰহ্মপুত্ৰ ভেলী একাডেমি আৰ্টছত কৰিছিলা ন তাত তুমি হাই ছেকেণ্ডেৰী পাছ কৰিলা কিমান পাৰ্চেণ্ট আছিলে 90.6% আছিলে কলেজৰ এডমিশ্যন এতিয়া বৰ্তমান কোভিড-19ৰ কাৰণে কলেজৰ বহুত হেৰি হৈ আছিলে তাৰ এডমিশ্যন কিমান দিন হ'ল মই ৰিচেণ্টলি 1 তাৰিখে এডমিশ্যন তুমি গৈছিলা নে ইয়াৰ পৰা অনলাইন অনলাইন কৰা হৈছিলে ন মানে কিমান কষ্ট কিমান কৰিছিলা তুমি একচুৱেলি ষ্ট্ৰাগল কৰিবলগীয়া হৈছিলে মিডিল ক্লাছ ফেমিলিৰ পৰা আহিছিলোঁ চ' বিভিন্ন ক্ষেত্ৰত এডজাষ্টমেণ্ট কৰিবলগীয়া হয় আৰু ষ্টুডেণ্ট এই টাইমটোত বিভিন্ন কাম থাকে কিবা থাকে তাৰ মাজত পঢ়াৰ টাইমলৈ মানে বহুত কৰিব লগা হয় এডজাষ্টমেণ্টটো মেইন 10ত যোনসকল আছে 10 আৰু 12ত ফাইনেল ইয়াৰ যোনসকলৰ চলি আছে এতিয়াতো কোভিড-19ৰ কাৰণে বহুতো প্ৰব্লেমে দেখা দিছে টিউশ্যন কৰিব পৰা নাই মানে বহুতো হেৰি কৰিছে এতিয়া তুমি পৰামৰ্শ কি দিবলৈ বিচাৰা সিহঁতসকলক একচুৱেলি ষ্টুডেণ্ট লাইফৰ এটা মেইন টাৰ্গেট হ'ব লাগে যে এডজাষ্টমেণ্ট বৰ্তমান আমি যিকোনো ষ্টুডেণ্ট লাইফত ক্লাছ একচুৱেলি যিসকল ফাইনেল ইয়াৰত আছে 10 আৰু 12ত আছে তেওঁলোকে এডজাষ্টমেণ্টটো খুব কৰিব পাৰিব লাগে এতিয়া কৰোনা মহামাৰীৰ চিটুৱেশ্যনত স্কুল কলেজবিলাক বন্ধ আছে একাডেমিক ছেশ্যনৰ পৰা সম্পূৰ্ণ আঁতৰত আছে ষ্টুডেণ্টবিলাক কিন্তু তেওঁলোকে এতিয়া সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আহিছে যে
এক্সাম দিব লাগিব উইদাউট এক্সাম তেওঁলোকে ডিগ্ৰী দিব লাগিব গতিকে ষ্টুডেণ্টবিলাকে সেইটোৱে ভবা উচিত যে আমি এক্সাম দিব লাগিব আৰু কৰোণা মহামাৰী এইটো মুভ এছাইড বাট তেওঁলোকে ষ্টাডিত কনচেনট্ৰেট কৰে একচুৱেলি যিহেতু তেওঁলোকে 24 ঘণ্টা এটা টাইম পাইছে গতিকে সেই টাইমটো তেওঁলোকে ইউটিলাইজ কৰক টাইম মেনেজমেণ্ট কৰক আৰু ভালকৈ পঢ়ি যাওক তেওঁলোকে একচুৱেলি চিলেবাছো কম কৰি দিয়া হৈছে গতিকে তেওঁলোকৰ হাতত এটা খুব চান্স আছে গতিকে বন্ধুসকল আপোনালোকে চালে ল'ৰাজনৰ যিমানখিনি অভিজ্ঞতা আৰু তেওঁ কেনেকৈনো অধ্যয়ন কৰিছিলে আৰু তেওঁ অনাগত দিনত পৰীক্ষা দিবলগীয়া আগন্তুক ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পঢ়িলে এটা ভাল ৰিজাল্ট কৰিব পাৰি আৰু লগতে আমি তেওঁৰ পঢ়া টেবুলখনৰ দৃশ্যাংশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম